ভিডিঅ'টো আপোনালোকে নোচোৱাকৈ ঠেলি নিদিব দেই। আপোনালোকে গম পায়নে আজমলে অসমীয়া যুৱ মঞ্চ বুলি যে এটা কিবা সংগঠন আছে তেওঁলোকৰ পৰা খালে 2 কোটি টকা। বিগ ব্ৰেকিং নিউজ। আৰু সেই টকা খোৱাৰ কাৰণে তেওঁলোকে এতিয়া একদম থাকিব নোৱাৰা অৱস্থা কৰিছে। সংবাদ মাধ্যমক জনাইছে যে আজমলে তেওঁলোকৰ 2 কোটি টকা খালে। বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোকক মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু অৱশেষত তেওঁলোকে কি কৰিলে, মিডিয়াৰ আগত মিডিয়া মাতি আনি তেওঁলোকে ক'বলৈ বাধ্য হ'ল যে আজমলে 200 কোটি টকা ক'ত খৰচ কৰিলে। কাৰণ তেওঁলোকক এতিয়া হিচাপ লাগিব। কিয় হিচাপ নালাগিব? কাৰণ সেইখিনি টকা আজমলে তেওঁলোকৰ পৰা লৈছিলে, কিবা দিম বুলি লৈছিলে, এতিয়া আজমলে ঘূৰাই দিব নোৱাৰা হ'ল। সেইকাৰণে এই দালাল অসমীয়া যুৱ মঞ্চৰ সেই আকাশ বৰুৱা নেকি তাক এতিয়া হিচাপ লাগে। কিমান নিলাজ হ'ব লাগিব আপোনালোকে দেখিছে নহয়। ইয়াৰ অৱদান কি আছে বাৰু? এওঁ আৰু এটা ভিডিঅ' কল আপোনালোকে পাইছিলে নে নাই জানো, টকা ডিমাণ্ড কৰা কাৰোবাক কোনোবা মাইকী এজনীৰ নামত যে দিবলৈ কৈছিলে, নিশ্চয় আপোনালোকৰ মনত আছে, মনত নথকাকৈ থকা নাই। কিন্তু এতিয়া এওঁলোকে কি কৰিছে, জোৰ যাৰ মুলুক তাৰ, লোকৰ টকা দেখি পেলাই কি কৰোঁ কি মেলোঁ, যেতিয়াই নেকি কোটি টকা শুনিলে তেওঁলোকে মানে কি কৰিছে, থাকিব নোৱাৰা হৈছে। আৰু আজমল ডাঙৰীয়াই যিখিনি কৰিছে সকলোখিনি তেওঁলোকৰ কথাটো বাদ দিয়ক, সমগ্ৰ অসমে দেখিছে, হয়নে নহয়? বা হিমন্ত বিশ্ব শৰ্মায়ো দেখিছে। জাতি ধৰ্ম পাৰ্টি চাৰ্টি সেইবিলাক বাদ কথা, কিন্তু তেওঁ সেই মুহূৰ্তত আগবাঢ়ি গৈছিলে। শিৱসাগৰত আপোনালোকে ক'ব নালাগে ছ'চিয়েল মিডিয়াত, তথাপিও কৈছোঁ মুছলমান সমাজে বেছিকৈ কি কৰিছে, তেওঁলোকক সাহাৰ্য প্ৰদান কৰিছে, এতিয়াও কৰি আছে। আপোনালোকে নিজে কওক হয়নে নহয় কথাটো। কিন্তু তেওঁলোকে কি কৰিছে, বিপদৰ সময়ত কাকো হিন্দু মুছলিম চোৱা নাই, নাচাই পেলাই তেওঁলোকে সহায় কৰিছে। আৰু এইকেইটা লাগিছে তেওঁলোকে হিচাপত, কাৰণ যাতে মানে কাৰণটো এনেকুৱা ধৰণৰ, সিহঁতে যেনেকৈ হিচাপটো ধৰিছে যে তেহেঁতৰ বাপেকৰ টকাখিনিহে আনি পেলাই আজমল ডাঙৰীয়াই তাত খৰচ কৰিছে। আৰু সেইকাৰণে কি কৰিছে, আজমল ডাঙৰীয়াই তেওঁলোকৰ ওচৰত হিচাপটো দিব লাগে। আৰু এটা ছ'চিয়েল মিডিয়াত দেখাইছে, এগৰাকী কিবা ৰুমাত আছে নে কিবাত আছে বুলি এজনী মানুহে, হাজৰিকা দাস এনেকুৱা, আৰু সেই মানুহজনীয়ে কৈছিলে যে মোক নিদিলে, আজমলৰ ৰেচন নিদিলে বুলি কৈছিলে। কিন্তু সেইটো যে একেবাৰে গোকাত মিছা কথা। তাত কোনো জাতি ধৰ্ম বিচাৰ কৰা নাছিলে। আৰু এগৰাকীয়ে সেইটো ভিডিঅ' কৰিও দেখাইছিলে যে আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা যিখিনি সাহাৰ্য দিছিলে তেতিয়া কিন্তু তাত প্ৰথম হিন্দু মানুহৰে নাম লৈছিলে। সেইটো ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিলে। আৰু ইহঁতে জানেনে নাই, সেই এজনী মাইকী, সেই মাইকীজনী কিবা ৰুমা দাস নে কি যে, সেই মাইকীজনীৰ কথা ক'লোঁ, সেই মাইকীজনীৰ জীয়েকেও আজি সেই হেৰি লৈছে, সাহাৰ্য লৈছে। আৰু লাজ লাগিছেনে নাই জানো, এইজনী আমুকৰ জীয়েক বুলি কৈ পেলাই তাত সাহাৰ্য প্ৰদান কৰিছে। লাজেই লাগিব লাগিছিলে। মানে কোনোবাই উচতাই দিলে বুলিয়ে কোনোবা এটাই কিবা এটা কৈ দিব, তেনেকুৱা কেতিয়াও হ'ব নোৱাৰে। সমগ্ৰ অসমে দেখিছে শিৱসাগৰত মুছলমান সমাজে কিমানখিনি সহায় কৰিছে। আৰু চিটু বৰুৱা সেইটোতো ফেলৰ হৈ গ'ল, সেইটোৱে কি কৰিছে নাজানো। কিন্তু যিমান গালি পাৰিলেও, যিমান দালাল নহওক, যিমান 2 নম্বৰী নহওক কিয়, শৃংখল চলিহাই প্ৰথমৰ পৰাই এতিয়ালৈকে কিন্তু লাগি আছে। প্ৰথম অৱস্থাতেই তেওঁ কি কৰিছে, বদৰুদ্দিন আজমলৰ লগত একেলগে বহি পেলাই তেওঁ হাত মিলাইছে। আৰু বদৰুদ্দিন আজমলেও তেওঁ পিঠিৰ হাত থপৰিয়াই পেলাই একেলগে কামখিনি কৰিম বুলি কৈছে। তহঁত তেনেকুৱা হ, তেহেঁতে টকা খাই মই মানি লৈছোঁ, বীৰ লাচিত সেনাই টকা খাই মানি লৈছোঁ, নমনাকৈ টকা নাই। বীৰ লাচিত সেনাক সমালোচনা হয়তো মোতকৈ আপোনালোকে বেছি কৰা নাই। আৰু তেওঁলোকে মোৰ ভিডিঅ'বিলাক ৰিপৰ্ট মাৰি মাৰি শেষ কৰি দিছিলে, ইমানেই কৈছোঁ। তাৰ মাজতো যিটো কিন্তু হয় মই সেইটো ক'বই লাগিব। শৃংখল চলিহাই যি ধৰণে লাগি আছে এতিয়া বানপীড়িত লোকসকলৰ লগত, তেহেঁতে কিন্তু হিচাপ বিচৰা নাই। তেওঁলোকে ভাবিছে মানুহখিনি উদ্ধাৰ হোৱাটো। আৰু এই আকাশ বোলাটো, এইটো কি অসমীয়া বোলে যুৱ মঞ্চ, এই দালাল, ই দালালে এতিয়া আজমলৰ টকাৰ মানে হিচাপ বিচাৰিছে। তাৰ বাপেকৰ ঘৰৰ পৰা আনি আজমলে দিছিলেহি, সেইকাৰণে সি টকা বিচাৰিছে। বন্ধু বান্ধৱীসকল চাওকচোন তাৰ বডি লেংগুৱেজটো, সি কেনেকৈ সেই কথাখিনি উপস্থাপন কৰিছে মিডিয়াৰ আগত। কিমান ফাল্টু হ'ব লাগিব এইটো নিজে আপোনালোকে ভাবক। সি এতিয়া হিচাপ ল'ব লাগে নে কি কৰিব লাগে, সেই মানুহখিনিক উদ্ধাৰ কৰিব লাগে। আপোনালোকলৈ আগবঢ়ালোঁ। 20 লাখ পিচ টিংপাত
20 লাখ পিচ টিংপাত আপুনি ঘোষণা কৰিছে বানপীড়িতৰ ৰাইজৰ কাৰণে যে যিসকলৰ বানপানীত ঘৰ দুৱাৰ ভাঙি শেষ হৈ গ'ল যে সেইসকলৰ কাৰণে আপুনি কি কৰিছে যে 20 লাখ পিচ টিংপাত দিব কিন্তু 20 লাখ পিচ টিঙৰ দাম হৈছে প্ৰায় 100 কোটি টকা গতিকে 100 কোটি টকা সঁচাকৈ আপুনি দিব নে আপুনি আভুৱা কৰিছে আমাৰ আপোনাৰ পোনপটীয়া আপুনি প্ৰশ্ন 2 নম্বৰতে কৈছে আপুনি 20 লাখ পিচ বাঁহ দিম 20 লাখ পিচ বাঁহ সঁচাকৈ দিব নে আপুনি সঁচাকৈ আমাক এইটো টুপি দিয়া এটা কথা কৈছে তাৰপিছত আপুনি কৈছে যুৱতী আৰু মহিলাসকলৰ কাৰণে 5 লাখ মেখেলা চাদৰ নে আপুনি 50,000 পিচ মেখেলা চাদৰ আনি ভিডিঅ' কৰি আপোনাৰ একদম হাইলাইট লৈ 5 লাখ দিলোঁ বুলি ক'ব নে সঁচাকৈ আপুনি 5 লাখ মহিলাসকলৰ কাৰণে মেখেলা চাদৰ দিব গতিকে আমাৰ আপোনাৰ ওপৰত এইখিনি নজৰ থাকিব বা আপোনাৰ যি ফাউণ্ডেশ্যন আছে তাতো আমাৰ তীক্ষ্ণ নজৰ থাকিব যে সঁচা অৰ্থত আপুনি 100 কোটি টকাৰ এই টিংপাত দিবনে নিদিয়ে এই 20 লাখ পিচ বাঁহ দিবনে নিদিয়ে 5 লাখ মেখেলা চাদৰ দিবনে নিদিয়ে আৰু যিমান আছে আপুনি কৈছে যে 5 লাখ কিবা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিবা ইউনিফৰ্ম দিব গতিকে চাওক এই বানপানীৰ সময়ত আপুনি আমাৰ দুখভাগী হৈছে আমি ভাল পাইছোঁ কিন্তু এটা কথা ঠিক যে এইটোকে আলম লৈ বাৰে বাৰে আপুনি ঘোষণা কৰি কিন্তু বা লৈ নামনিখন যেনেকৈ একদম মিয়া ৰাজ্য হৈ গুচি গৈছে উজনিখনত আকৌ সেইটো সৃষ্টি কৰিবলৈ আপুনি তেনেকুৱা ধৰণৰ মেণ্টেলিটি বা তেনেকুৱা ধৰণৰ কথা আপুনি কিন্তু ধাৰ নল'ব চিধা কথা তাত কিন্তু অসমীয়া যুৱ মঞ্চ আপোনাৰ সমৰ্থন নাই আগতেও নাই এতিয়াও নাই কাইলৈও নাথাকে কাৰণ কেলৈ আমাৰ শিৱসাগৰখন বহুত শিক্ষিত আমি আগতেও কৈছোঁ শিক্ষিত আমাৰ খিলঞ্জীয়া মুছলমানসকলৰ লগত আমি সদায় আছোঁ আৰু মিলা প্ৰীতিকৈ আছোঁ থাকিম মৰালৈকে থাকিম কিন্তু এটা কথা ঠিক যে সেই বুলি আপুনি আহি ইয়াত ঘোষণা কৰি থাকিব কিন্তু আমি এইটো কৈছোঁ যে আমাৰ নজৰ থাকিব আপোনাৰ ওপৰত আৰু এগৰাকী মহিলাক আমি কোৱাও দেখিছোঁ যে বাছি এটা কাষ্টক আপোনালোকে দি বস্তু দিছে এই চব এটা কাষ্টৰ মানুহক অত্যাচাৰ কৰি পঠিয়াই দিছে আৰু এটা কাষ্টৰ মানুহক আপোনাৰ বস্তুখিনি সম্পূৰ্ণভাৱে দিছে বুলি এই ছ'চিয়েল মিডিয়াৰ যোগেদি আমি দেখিবলৈ পাইছোঁ বা আমিও ফোন যোগেতো শুনিবলৈ পাইছোঁ গতিকে তেনেকুৱা ধৰণৰ কাম তেনেকুৱা ধৰণৰ নিকৃষ্ট কাম নকৰিবৰ বাবে আমি আজমল ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু আপোনাৰ যিসকল ইয়াত ফাউণ্ডেশ্যনৰ যিসকলক যাক দায়িত্ব দিছে সেইসকলকো কৈ দিয়ক যে তেনেকুৱা কাম তহঁতি নকৰিবি মোক বদনামী নকৰিবি কাৰণ কেলৈ চাওক আপুনি যদি সঁচাকৈও 2 কোটি টকা দিছে কিন্তু বদনামী আপুনি হ'ব কাৰণ তেনেকুৱা জেগাত গৈ পোৱাই নাই আপোনাৰ বস্তু গতিকে বাছি কিছুমান ঠাইত দিয়া হৈছে বাছি কিছুমান কাষ্টৰ মানুহক দিয়া হৈছে বুলি যিসকল যিটো এইটো আমি কোৱা কথা নহয় অভিযোগ আহিছে ডাইৰেক্ট ছ'চিয়েল মিডিয়াত বাজি আছে ডাঙৰীয়া গতিকে আপুনি বস্তুখিনি আপুনি নিজে চাই লওক আৰু ইয়াৰ পিছতো আপোনাক কৈছোৱে যে আপুনি 20 লাখ পিচ টিংপাত কিন্তু এনেই ঘোষণা কৰি দিলে নহ'ব ঘোষণা কৰি আপুনি ৰৈ থাকিলে নহ'ব কিন্তু 20 লাখ পিচ টিং সঁচাকৈ আমি অৰ্থত আমি 100 কোটি টকাৰ টিং কিন্তু আমি অসমৰ জনগণে বা আমি শিৱসাগৰ যোৰহাট চৰাইদেউৰ মানুহে কিন্তু দেখিব লাগিব আজমল ডাঙৰীয়া ইয়াত কিন্তু আপুনি এই বানপানীৰ সৃষ্টি হৈছে ঘৰিয়ালৰ চকুপানী টুকি যদি আপুনি বা লৈ ভাবিছে যে ইয়াত আনি কাইলৈ পৰহিলৈ বানপানী শেষ হৈ যোৱাৰ পিছত মিয়া দিম সেইটোত কিন্তু নহ'ব আজমল ডাঙৰীয়া সেইটো কিন্তু আমি হ'বলৈ নিদিম সেইটো কিন্তু প্ৰয়োজন হ'লে মৰি যাম কিন্তু কেতিয়াও মিয়ালেণ্ড উজনি অসমক হ'বলৈ দিয়া নহ'ব উজনি অসম নালাগে গোটেই অসমতে হ'বলৈ দিয়া নহ'ব বানপানী শেষেই যাওক মুখ্যমন্ত্ৰীকো আমি আপুনি আজি এই সময়ত ক'ব নালাগে যদি আমি কৈছোঁ বানপানী পৰিস্থিতি শেষ হ'ব ইয়াৰ পিছত কিন্তু অবৈধ মিয়া বাংলাদেশে আপুনি যেনেকৈ অসমৰ পৰা এটাকে বাছি উলিয়াই খেদিম বুলি কৈছে কিন্তু খেদিব লাগিব চিধা কথা গতিকে আজমল ডাঙৰীয়াক এটাই অনুৰোধ জনাইছোঁ যদি সঁচা অৰ্থত অন্তৰ আত্মাই আপুনি আমাৰ উজনি অসমৰ কাৰণে বা যোৰহাট শিৱসাগৰ চৰাইদেউৰ কাৰণে যদি কিবা ভাবিছে 20 লাখ টিংপাত দিম বুলি ভাবিছে দিয়ক বহুত দুখৰ সময় 20 লাখ বাঁহ দিম বুলি ভাবিছে ঘৰৰ কাৰণে দিয়ক 5 লাখ মেখেলা চাদৰ দিম বুলি ভাবিছে দিয়ক কিন্তু 20 লাখ টিংপাতৰ
ঘোষণা কৰি যদি কাইলৈ গম পোৱা যে 50,000 পিছে টিংপাত দি গ'ল, ভিডিঅ' ফটো ল'লে, বাঁহ ল'লে, দিয়া হৈ গ'ল, সেইটো কিন্তু মানি লোৱা নহ'ব। 20 লাখ পিচ আপুনি বাঁহ দিম বুলি কৈছে, বাঁহ আহিলে বোলে 50,000, বোলে ভিডিঅ' ফটো একদম আজমল ডাঙৰীয়া ল'লে, গুচি গ'ল, বাঁহ ল'লে, তাতে সেই কয়, তেতিয়া কিন্তু আমি মানি নল'ম। 5 লাখ চাদৰ মেখেলা মহিলাসকলৰ কাৰণে দিম বুলি কৈছে, কিন্তু 5 লাখ গণি দিব লাগিব, কিন্তু 50,000 আনি দি গ'ল, ভিডিঅ' ফটো ল'লে, তাত কিন্তু মানি লোৱা নহ'ব। চিধা কথা দেই, এইবিলাকতকৈ এই সময়ত, এই জটিল সময়ত, এই দুখৰ ক্ষণত কিন্তু আপুনি যদি কিবা তেনেকুৱা লেতেৰা ৰাজনীতিৰ কথা ভাবিছে, দূৰত থাকক। সঁচা অন্তত যদি সঁচাকৈ যদি আপুনি আমাক ভাল পাইছে বা আপুনি দুখ পাইছে, যদি সঁচাকৈ ঘৰিয়ালৰ চকুপানী টোকা নাই, তেতিয়াহ'লে আপুনি দিয়ক, আমি তাত আপোনালোকক সহযোগ কৰিম। কিন্তু বাছি ছিষ্টেম নহ'ব, বাছি এইবিলাক ছিষ্টেম নহ'ব। গতিকে আপোনাক চিধা যি কথা, স্পষ্ট কথা আজি আমি সংবাদ মাধ্যমৰ যোগেদি আপোনাক জনাই দিছোঁ। আৰু ইয়াৰ পিছত যদি আপুনি কিবা থাকে আমাক যোগাযোগ কৰক, আমি দেখুৱাই দিম কোনে কৈছে, কি নাই, ক'ত ছ'চিয়েল মিডিয়াত কি বাঢ়িছে, তন্নতন্নকৈ আপোনাক দি দিম। প্ৰথমতে আমি অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা আজমল ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। শিৱসাগৰ, চৰাইদেউ, যোৰহাটত যি ভয়াৱহ ৰূপত বানপানীৰ সৃষ্টি হৈছিলে, এই বানপানীত যি আমি ককবকাই আছিলোঁ, তেওঁ আমাৰ লগত আহি থিয় হৈছিলে। তেওঁ প্ৰথমতে 1 কোটি টকা ঘোষণা কৰিছিলে। 1 কোটি টকা ঘোষণা কৰাৰ পিছত আমি সামাজিক মাধ্যমত দেখিবলৈ পালোঁ যে 2 কোটি টকা। গতিকে আমি এটা কথা আজমল ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে এই 2 কোটি টকা ক'ত, কেনেকৈ, কি ধৰণে আপুনি খৰচা কৰিলে, বা সঠিক জেগাত আপোনাৰ সেই সামগ্ৰীখিনি পাইছেগৈনে, আপুনি খবৰ ৰাখিছেনে?